আমাৰ মৰিগাঁও জিলাৰ জলমৃতসকলৰ তৰফৰ পৰা আপোনালোকৰ সাংবাদিক সকলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে আমাক অসম চৰকাৰে আৰু লগতে উচ্চতম বিভাগীয়সকলে আমাক যি ধৰণে বৰ্তমান সময়লৈ আমাক প্ৰতাৰণা কৰি আহিছে তাৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত আৰু কেন্দ্ৰীয় আমি জিলা শাখাই সহযোগ কৰি আমি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিছোঁ। আমাৰ দাবী যিসমূহ আছিলে সেই দাবীসমূহ পালন তেখেতসকলে আমাক কৰি দিম বুলি কৈ আমাক বিভিন্ন ধৰণে মানে ফুটবল খেলাৰ দৰে আমাক মানে খেলি আছে। আজি তাৰিখলৈ আমি তেনেধৰণৰ একো সুফল পোৱা নাই। তাৰ কাৰণে আমি কৰ্মবিৰতি আমি লৈছোঁ অনাগত দিনলৈ, আৰু যদি নিৰ্দিষ্ট সময়লৈ যদি এই কৰ্মবিৰতি যদি সফল তেখেতসকলে যদি আমাক আশ্বাস নিদিয়ে তেতিয়াহ'লে আমি ইয়াৰ পিছত জংগী আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম। কাৰণ 6,500 টকাৰে আমাৰ কোনো কাৰণত পৰিয়াল নচলে, আৰু 6,500 টকাত আজিকালি বৰ্তমান সময়ৰ যিটো মূল্য বৃদ্ধি হৈছে, গতিকে তেনে ক্ষেত্ৰত 6,500 টকাৰ কোনো কাৰণত আমাৰ পৰিয়াল নচলে। তাৰ কাৰণে আমাক অসম চৰকাৰেও এইখিনি আমালৈ চাব লাগে যে আমি এটা হাই ভল্টেজ 11,000 ভল্টেজত যিহেতু আমি কাম কৰি আছোঁ বিভিন্ন সময়ত। সিদিনা যোৱা 2 তাৰিখৰ দিনাখন গোলাঘাট জিলা শাখাৰ আমাৰ এজন সতীৰ্থ চাৰ্ট চৰ্কিটত মানে মৃত্যুবৰণ কৰিছে। আমি ইতিমধ্যে আৰম্ভণিতে তেওঁৰ মৃত্যুৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ আত্মাৰ সদ্গতি হওক। আৰু ঠিক তেনেকৈ আমাৰ যাতে পৰৱৰ্তী যিসকল জলমৃত আছে এনেধৰণৰ যাতে অঘটন নঘটক তাৰে আমি কামনা কৰিম। সেইটো কাৰণে আমাৰ তেনেধৰণৰ আমাৰ দাবী আছিল যে আমাক জীৱনৰ নিৰাপত্তা দিয়ক, জীৱন সুৰক্ষা কৰক। কাৰণ আমি যিটো ভল্টেজত কাম কৰি আছোঁ, গতিকে আমাক সুৰক্ষা লাগে। অহাকালিলৈ যদি আমাৰ কিবা এটা হৈ যায় তেতিয়াহ'লে আমাৰ পৰিয়ালটো কোনে চাব? তেনেধৰণৰ মানে আমাৰ দাবী আছিল। লগতে আমাক এই ফুটবল খেলাৰ দৰে বুলি পেলাই আমি যে আপোনালোকৰ আগত এতিয়া ক'ব বিচাৰিছোঁ এইটো কাৰণে, কাৰণ এংগেজমেণ্ট লেটাৰ আমাক প্ৰথমে ডিপাৰ্টমেণ্টৰ ফালৰ পৰাহে আমাক কামত লগাইছিল, কিন্তু এতিয়া আমাক ইউজাৰ সমিতিৰ ফালৰ পৰা আমাক এংগেজমেণ্ট লেটাৰ দিছে। আমাক সেইটো নালাগে, আমাক কেৱল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাক এপইণ্টমেণ্ট লেটাৰ দিয়ক, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এপইণ্টমেণ্ট লেটাৰ দিয়ক, আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাক দৰমহাটো দিয়ক, লাগিলে এটকাই দিয়ক, কিন্তু আমাক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাক দিয়ক। আমাৰ এইখিনিত আমি দাবী কৰিছোঁ। গতিকে আমি আজি আশা কৰিম যাতে পৰৱৰ্তী সময়ত আমাৰ অসম চৰকাৰৰ বিষয়ববীয়াসকলে যাতে আমাৰ দাবীসমূহ মানি লৈ আমাক যাতে কৃপা কৰে, তাৰ কাৰণে আমি পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ। আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। বিভিন্ন সময়ত আমাৰ জলমিত্ৰসকলে যিখিনি পাই অহা দুখ, এই দুখৰ পৰিৱৰ্তে আমি তথা ন্যায্য প্ৰাপ্য আমাৰ যি ভাত্ৰা প্ৰদান হ'ব লাগে, যিখিনি দৰমহা আমি পাব লাগে ন্যায্য প্ৰাপ্য হিচাপে আমি সেইখিনি দৰমহা পোৱা নাই। আমি একোজন দক্ষ শ্ৰমিক হ'ম। দক্ষ শ্ৰমিক হিচাপে প্ৰধানমন্ত্ৰী মাননীয় মোদী ডাঙৰীয়া দেৱে তথা ঊৰ্ধ্বতম আমাৰ আদালতে নিম্নতম ভাত্তা যিটো মজুৰীসকলক দিয়াৰ ব্যৱস্থা কৰিছে, উক্ত নিম্নতম ভাত্তাটো আমি পাবলৈ চেষ্টা কৰিছোঁ বিভাগৰ জৰিয়তে, ডিপাৰ্টমেণ্টৰ জৰিয়তে। যিহেতুকে আমি একোজন আমাৰ পানী যোগান আঁচনিত থকা কৰ্মৰতৰ আমি 3-4টাকৈ কাম একোজন ব্যক্তিয়ে কৰি আহিছোঁ। আমি যদি দক্ষ শ্ৰমিকেই নহওঁ তেতিয়াহ'লে আমিনো এই কাম কৰিব পাৰিছোঁ কেনেকৈ? আমাক ডিপাৰ্টমেণ্টে ITI কলেজত 10 দিনীয়া এটা ট্ৰেইনিং দিছিলে, বিভাগত 2 দিনীয়া ট্ৰেইনিং এটা, 3 দিনীয়া ট্ৰেইনিং এটা আৰু 1 দিনীয়া ট্ৰেইনিং এটা, বিভিন্ন ট্ৰেইনিং দি আমাক তেখেতসকলে দক্ষ শ্ৰমিক হিচাপে বিবেচিত কৰাৰ পিছত আমাক একোজনৰ জলমিত্ৰ হিচাপে তেখেতসকলে এংগেজমেণ্ট পত্ৰ প্ৰদান কৰিছে। আৰু এংগেজমেণ্ট পত্ৰৰ জৰিয়তে আমি বিভাগৰ সেৱা কৰাৰ লগতে গঞা ৰাইজক সদায় পানীৰ যোগান ধৰি আহিছোঁ। এতিয়া কথা হ'ল চৰকাৰৰ তৰফৰ পৰা যিহেতুকে আমি বাৰে বহুবাৰ আলোচনা বিলোচনা কৰাৰ পিছত অসমৰ মুখ্য চিফ মহোদয় তথা জেজেমৰ বিষয়াই আমাৰ এই জলমিত্ৰসকলৰ কেন্দ্ৰীয় নেতৃবৃন্দক মাতি নি তেখেতৰ লগত এখন টেবুল মিটিং পতা হৈছিলে। আৰু সেই টেবুল মিটিঙতে তেখেতসকলে আমাক বাৰে আশ্বাস দিছিলে যে চৰকাৰৰ লগত আমি বিভিন্ন সময়ত কথা পাতিছোঁ, আপোনালোকৰ হৈ নিশ্চয় আপোনালোকৰ ভাল খবৰ আহিব। অৱশেষত গৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰ তথা আমাৰ এই বিভাগীয় মন্ত্ৰী, আমি বিভাগীয় মন্ত্ৰীজনকো বহুবাৰ মানে লগ কৰাৰ পিছত তেখেতে বাৰে আমাক আশ্বাস দিছিলে যে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি তোমালোকৰ বিষয়ে কথা পাতিছোঁ, নিশ্চয় তোমালোকৰ এটা ভাল খবৰ আহিব। আৰু মুখ্যমন্ত্ৰীজনেও যোৱা মই তাৰিখটো পাহৰিছোঁ কাছাৰৰ এখন মিটিঙত আমাৰ জলমিত্ৰসকলক কেন্দ্ৰ কৰি তেওঁ নিজে কৈছিলে যে জলমিত্ৰসকলে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। জানুৱাৰী মাহৰ 25 চনৰ জানুৱাৰী 1 তাৰিখে
নিশ্চয় আমি জলমিত্ৰসকলৰ কাৰণে এটা ভাল খবৰ দিব পাৰিম বুলি পেলাই মুখ্যমন্ত্ৰী মহোদয়ে নিজে কোৱাৰ পিছত উক্ত প্ৰতিশ্ৰুতিটো তেওঁ ভংগ কৰিছে।